তোমালোকৰ নতুন চাকৰি আছে এই চাকৰিখিনি ষ্টেট বেংক অফ ইণ্ডিয়াত আছে পঢ়া লিখা কিমান লাগিব পোষ্ট কিমান আছে আৰু কি যোগ্যতা লাগিব গোটেইখিনি আলোচনা কৰিম ভিডিঅটো দিয়া মোৰ দেৰি হ'ল কাৰণ মোৰ অসুবিধা হৈ আছিল মই মেডিকেলত আছিলোঁ সো লাষ্ট ডেট বেছি দিন নাই কৰিলে তোমালোকে আজিয়ে এপ্লাই কৰিব লাগিব লাষ্ট ডেট 29 তাৰিখে ঠিক আছে সো তোমালোকে এপ্লাইটো আজি আৰু কাইলে ভিতৰত মানে কৰিব লাগিব মোৰ নাম্বাৰটো দিছো তোমালোকে মোৰ নাম্বাৰত কন্টাক্ট কৰিবা এতিয়া প্ৰথমে মোৰ নাম্বাৰটো দি দিছো তোমালোকক মোৰ নাম্বাৰটো 600 167 3212 এই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিবা মোৰ নাম্বাৰটো পুনৰ ৰিপিট কৰিছো 60016731212 WhatsAppত কন্টাক্ট কৰিবা ঠিক আছে এতিয়া এই পোষ্টখিনি তোমালোকে চাবা ইয়াত তোমালোকৰ সোৱা এপ্লাইটো 9 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে এটো 9 তাৰিখ আৰু কেতিয়ালৈকে ষ্টাৰ্ট হৈছে 29 ঠিক আছে সো আজি 28 তাৰিখ গটিকে তোমালোকে আজি এপ্লাই কৰিবলৈ আমাক কন্টাক্ট কৰিবা ঠিক আছে আৰু চাকৰিটো বিষয়ে যদি কিবা জানিব বিচাৰিছা তোমালোকে হেতু বিষয়লৈ কন্টাক্ট কৰিব পাৰিবা আমাৰ গ্ৰুপ আছে WhatsApp গ্ৰুপত জয়েন হ'ব পাৰিবা ঠিক আছে তোমালোকে WhatsAppত মেছেজ কৰিবা আৰু ফোনো কৰিব পাৰিবা ফোন 9টাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত কৰিবা ঠিক আছে এতিয়া ইয়াত কি হ'ব এলিজিবল ক্যান্ডিডেট আৰ ৰিকোয়াৰ্ড টু ৰেজিষ্টাৰ অনলাইন ফৰ দি ৰিক্ৰুটমেন্ট প্ৰসেস হুইচ উইল বি হেল্ড ফৰ ফেসেস কি হ'ব তোমালোকৰ প্ৰথমে এপ্লাই কৰিব লাগিব অনলাইন এক্সাম হ'ব তাৰ পিছত স্ক্ৰিনিং এণ্ড ইন্টাৰভিউ লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট এতিয়া আৰু এটা কথা তোমালোকে চাকৰিটো যেতিয়া পাস কৰিলা পাস কৰাৰ পিছত তোমালোকৰ এটা লোকেল ল্যাঙ্গুৱেজ টেষ্ট হ'ব এতিয়া চাকৰিটো যেহেতু তোমালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়া তাত যদি তোমালোকে চাকৰিটো কৰা তাৰ ওচৰ পাছৰ মানুহখিনি যোনটো লোকেল ল্যাঙ্গুৱেজ ধৰিলো এতিয়া অসমত যদি পোৱা চাকৰিটো তোমালোকে অসমীয়া জানিব লাগিব তেনেকুৱা ধৰণৰ কথা যদি লোকেল ল্যাঙ্গুৱেজটো যদি তোমাৰ হিন্দী হয় হিন্দী জানিব লাগিব তেনেকুৱা ধৰণৰ যদি বেংগলী হয় বেংগলী জানিব লাগিব এতিয়া আমাৰ অসমতো চাকৰি আছে এতিয়া ইয়াত সবতে মিলাই কি সাৰ্কুল আছে আহমেদাবাদ এখিনি বহুতখিনি আছে চণ্ডীগড় মই গোটেইখিনি পঢ়ি নিদিও তোমালোকে WhatsApp কৰিবা যদি কিবা জানিব থাকি গৈছে মই অথবা যোনটো তোমালোকৰ জব আপডেট যোনটো নটিফিকেশন হেতু যদি তোমালোকে বিচাৰিছে WhatsApp কৰিবা মই পঠাই দিম ঠিক আছে ইয়াত নৰ্থ ইষ্টৰ কি আছে তোমালোকে চাবা নৰ্থ ইষ্টত এতিয়া অসমৰ আছে তোমালোকে অসমৰ কাৰণে এপ্লাই কৰিবা অৰুণাচল মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা ঠিক আছে এতিয়া ইয়াত তোমালোকে ল্যাঙ্গুৱেজ কি জানিব লাগিব ইছৱা অসমত হলে তোমালোকে আসামিজটো স্পষ্ট জানিব লাগিব ঠিক আছে আৰু যোনডোখৰ জায়গাত বেংগলী কয় হেডখত বেংগলী যদি লোকেল ল্যাঙ্গুৱেজ বেংগলী জানিব লাগিব বড়ো যদি যোনডোখৰ জায়গাৰ যোনটো সাৰ্কুলত বড়ো কয় বড়ো জানিব লাগিব তেনেকুৱা ধৰণৰ ঠিক আছে সো টোটেল পোষ্ট কিমান আছে ইয়াত অল টোটেল পোষ্ট তোমালোকৰ 26,600টা পোষ্ট আছে ঠিক আছে অল টোটেল তাৰ পিছত তোমাৰ তাৰে আৰু ভাগ কৰিছে ইয়াত ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশনৰ খিনি 364টা ৰিজাৰ্ভেশন আছে তাৰ পিছত PWBD তোমালোকৰ 73টা ঠিক আছে এইখিনি হ'ল এতিয়া পঢ়া লিখা কিমান লাগিব বয়স কিমান লাগিব হেখিনি আলোচনা কৰিম আমি ইয়াত বহুত ডিটেইলছ দিয়া আছে সো মই ইমান ডিটেইলছ খিনি নাযাও কাৰণ ভিডিওটো দীঘলীয়া হ'ব ইয়াত এলিজিবল ক্ৰাইটেৰিয়া এসেনশিয়াল একাডেমিক কোৱালিফিকেশন তোমালোকৰ গ্ৰেজুৱেচন হলে হ'ব ঠিক আছে ইয়াত পাৰ্চেন্টেজৰ কথা ইয়াত দিয়া নাই কিমান পাৰ্চেন্টেজ লাগিব গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ এনি ইকুইভেলেন্ট কোৱালিফিকেশনছ ৰিকগনাইজড এজ সাচ এজ দি সেন্ট্ৰেল গভৰ্নমেন্ট ইনক্লুডিং ইন্টিগ্ৰেটেড ডুৱেল ডিগ্ৰী ঠিক আছে এতিয়া ইয়াত গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি তোমালোকে গ্ৰেজুৱেচন হলে হ'ব এখিনি চাই লবা ঠিক আছে তাৰ পিছত তোমালোকৰ বয়সটো এতিয়া এজ লিমিটটো কিমান এজ লিমিট তোমালোকৰ দিছে তোমালোকে চাবা এজটো তোমালোকৰ হিচাপ কৰিব 30 তাৰিখ 4 মাহ 2025 লৈকে হিচাপ কৰিব 21 পৰা তোমালোকৰ 30 বছৰ হ'ব লাগিব আৰু যি সকলৰ 30 বছৰ পাৰ হৈছে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকৰ
বয়সটো ৰেহাই দিব ধৰি লোৱা SC ST হ'লে তোমালোকৰ 5 বছৰ ৰেহাই 35 বছৰলৈকে এপ্লাই কৰিব পাৰিবা আৰু OBC হ'লে 3 বছৰ ইয়াত নন ক্ৰিমিলিয়াৰ এখন লাগিব আৰু এটা কথা বহুতৰ OBC হ'লেও তোমালোকৰ নন ক্ৰিমিলিয়াৰ এখন নাথাকিলে তোমালোকে ৰিজাৰ্ভেশ্যনটো নোপোৱা বা অথবা এতিয়া তোমালোকে OBC তোমালোকৰ নন ক্ৰিমিলিয়াৰ নাই তেতিয়া তোমালোকে কি হ'ব নন ক্ৰিমিলিয়াৰখন উলিয়াবলৈ তোমালোকে আমাৰ লগত যোনটো নম্বৰ দিছো এটোত কন্টাক্ট কৰিব পাৰা কি লাগিব আমি জনাই দিম এতিয়া ইয়াত তোমালোকে চাবা যি সকলৰ নন ক্ৰিমিলিয়াৰ নাই তেওঁলোকৰ 3 বছৰ এটো এজ ৰিলেশন নাপায় ঠিক আছে এতিয়া ইয়াত তোমালোকে চাবা ইয়াত ব্ৰেকেটত দিছে নন ক্ৰিমিলিয়াৰ OBC হলো তোমালোকৰ নন ক্ৰিমিলিয়াৰখন লাগিব সুবিধাবিলাক পাবৰ কাৰণে ঠিক আছে এখিনি বুজিলা এতিয়া মই আকৌ পুনৰ ৰিপিট কৰিছো SC ST 5 বছৰ ৰেহাই 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব OBC 33 বছৰলৈকে যি সকলৰ নন ক্ৰিমিলিয়াৰ আছে NCL বুলি কয় ঠিক আছে এতিয়া তোমালোকে হেখন আমাক কন্টাক্ট কৰিবা উলিয়াবলে তাৰ পিছত এখিনি হৈ গল তাৰ পিছত তোমালোকৰ আৰু এটা আছে ইয়াত তোমালোকে চাবা মই গোটেইখিনি ডিটেইলছত নকওঁ আৰু কি ইম্পৰ্টেন্ট আছে মই গোটেইখিনি কৈ দিও এতিয়া তোমালোকৰ ইয়াত তোমালোকে চোৱা তোমালোকৰ ইন্টাৰভিউত বহুতে ভাবি থাকে কেনেকুৱা ধৰণৰ আহিব কোৱেশ্চন ইয়াত টোটাল গোটেইখিনি দিয়া আছে অনলাইন টেষ্টত কি হ'ব ইয়াত চোৱা ইংলিশ ল্যাঙ্গুৱেজ বেংকিং নলেজ জেনাৰেল এৱাৰনেছ ইকোনমি কম্পিউটাৰ এপ্টিটিউড ঠিক আছে আৰু টোটাল তোমালোকৰ ডিউৰেচন হ'ব 2 আৱাৰ্স 2 ঘণ্টা মাৰ্কস কিমান আছে নম্বৰ অফ কোৱেশ্চন ম্যাক্সিমাম মাৰ্কস 30 40 টোটাল 120 আছে ঠিক আছে এইখিনি তোমালোকে ক্লিয়াৰ কৰিব লাগিব ঠিক আছে তাৰপিছত এপ্লিকেশন ফিস এটা ল'ব ইয়াত চাবা জেনাৰেল EWS OBC 750 টকা এপ্লিকেশন ফিস কিন্তু এটা ভাল খবৰ SC ST সকলৰ কাৰণে তেওঁলোকৰ কোনো ইয়াত ইন্টাৰভিউ ফিস নলয় এটা ইন্টাৰভিউ ফিসটো কেনেকুৱা ধৰণৰ যেনেকৈ আমি এক্সাম দিবৰ কাৰণে কলেজত ফৰ্ম ফিল আপ কৰো বা ঠিক তেনেকৈ ইয়াত ইন্টাৰভিউ লবৰ কাৰণে তোমালোকৰ এটা এপ্লিকেশন ফিস লোৱা হয় ঠিক আছে হেতু দিব লাগে কিন্তু SC ST আৰু PWBD খিনিৰ কাৰণে 1 টকাও দিব নালাগে তাত তোমালোকৰ ইন্টাৰভিউ ফিস নলয় ঠিক আছে গটিকে যি সকল SC ST আছে তেওঁলোকে এই চাকৰিটোত এপ্লাই কৰিলে মই ভাবো ভাল হ'ব কাৰণ ইয়াত এপ্লিকেশন ফিস 750 টকা নলয় তোমালোকৰ আৰু যি সকল জেনাৰেল EWS OBC সকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ লগত কন্টাক্ট কৰিবা SC ST সকলোৱে কন্টাক্ট কৰিবা মই যিমানখিনি পাৰো তোমালোকক হেল্প কৰিম আৰু নতুনকৈ যদি আহিছা ভিডিওটো সাবস্ক্ৰাইব কৰি থৈ যাবা ধন্যবাদ